ৰাজন পণ্ডিতজী আজি বিশেষ বৃহস্পতিবাৰ ইয়া বিষ্ণু পূজাৰ ওপৰত দুই আখাৰ আলোচনা কৰিবলৈ গৈছোঁ। আমি বৃহস্পতিবাৰৰ পূজা বিষ্ণু ভগৱানে বিশেষ মানা যায়। বিষ্ণু ভগৱানৰ পূজা কৰিলে মন একাগ্ৰতা আৰু শান্তি হয় আৰু মনোবাঞ্ছা ফল পূৰ্ণ হয়। যেতিয়া বিষ্ণু পূজা ৰাতিপুৱাৰ ভাগত ইয়া গধূলি ভাগত কৰা যায়, এনে সন্ধিয়া বিষ্ণু ভগৱান সত্যনাৰায়ণ বুলিও কয়। বিষ্ণু ভগৱান সেই হিচাপতে সময় অনুসাৰে যাৰ যেনেকৈ সুবিধা হয়, ভগৱানে কৈছে মোক গধূলি বেলা পূজা কৰা, মই তোমাক আশীৰ্বাদ প্ৰদান কৰিম, এইটোতো নহয়। পবিত্ৰ মনেদি ৰাতিপুৱাৰ ভাগতো কৰিব পাৰি। আপোনাৰ সমস্যা আছেতো ৰাতি ভাগতে কৰে, যাৰ সমস্যা নাই গধূলি বেলা কৰে। গধূলি বেলা কৰিলেও আপোনাৰ ভগৱানে সিমানে আশীৰ্বাদ প্ৰদান কৰিব। দিনৰ ভাগতো হয়, অসুবিধা অনুযায়ী কোনোবাই দিনৰ ভাগত কৰে। নহ'লে একচুৱেলি সত্যনাৰায়ণ পূজা ইয়া বিষ্ণু পূজা কৰিলে তাতো দুটা ভাগ আছে। সত্যনাৰায়ণ পূজা হ'লে গধূলি বেলা কৰা যায় আৰু বিষ্ণু পূজা হ'লে দিনৰ ভাগত ৰাতিপুৱা ভাগত কৰা যায়। কোনোবাই দিনৰ মধ্যাহ্ন ভাগতো পূজা কৰে। তাৰ ওপৰত বিষ্ণু কৃষ্ণ এটা বিষ্ণু অৱতাৰে হয়। বিষ্ণু বুলি নাম স্থাপনা আছে, স্থাপনাৰ ওপৰত কৃষ্ণ আছে। কৃষ্ণৰো সেইকাৰণে যোনে স্থাপনা পূজা কৰে সিহঁতে প্ৰতিমা পূজা নকৰে, সিহঁতে নিৰাকাৰ হিচাপে স্থাপনাতে পূজা কৰি নাম কীৰ্তন কৰি বিষ্ণু ভগৱানক আৰাধনা কৰি নিজৰ মনৰ শান্তি আৰু নিজৰ কৰ্মত আগবঢ়াই নিব পাৰে। তেনেকুৱা ধৰণৰ যেনেকৈ নাম কীৰ্তন দ্বাৰা বিষ্ণু ভগৱানক আৰাধনা কৰা যায়, পূজা পাঠেদি আৰাধনা হয়। আৰু বিষ্ণু ভগৱানৰ পূজা কৰিলে মনৰ বাঞ্ছিত ফল পূৰ্ণ হয়, বাধা বিঘ্ন দূৰ হয় আৰু যেনে সংকল্প আপুনি বিচাৰে সেই সংকল্পত আপুনি ফল পায়। এই হিচাপত যেনেকৈ ওম শান্তাকাৰম ভুজগশয়নম পদ্মনাভম সুৰেশম বিশ্বধাৰণ গণেশম মেঘবর্ণ শুভাঙ্গম লক্ষ্মীকান্তকমলনয়নম योगिवृद्धानिगम भयम वंदे विष्णु भवहरणम सर्वैलोकिकनाथम कस्तूरी तिलकम ललाटपटले वक्षस्थले कौस्तुभम नासाग्रे परिमौक्तिकं करतले वेणुकरे कंकणम सर्वांगे हरिचंदनम सुललितम कंठे मुक्तावली गोपश्री परिवेष्टि विजयते गोपालचूड़ामणि ओम विष्णुरराटमसि विष्णुः सेप्त्रेश विष्णु शिवरसि विष्णु ध्रुवसि वैष्णवसि विष्णुवेत्वः। এনে ধৰণৰ বিষ্ণু পূজা পাঠ, আধ্যাত্মিক জ্ঞান আৰু বেলপাত, তুলসী, বিশেষকৈ বিষ্ণু ভগৱানক হালধীয়া চন্দন, হালধীয়া কাপোৰ আৰু তুলসী পাত, কলা তিল দি ভগৱান প্ৰসন্ন হয়। পাৰিলে মানে আপুনি ফুল বিশেষ বিষ্ণু ভগৱানৰ চাউল কমে চঢ়ে, তিল চঢ়াব লাগে। সেই বিষ্ণু হিচাপে একাদশী ইয়া পূৰ্ণিমাৰ দিনা দশমীৰ দিনা পূজা বিষ্ণু ভগৱানৰ বিশেষ মানা যায়। বিশেষকৈ একাদশী আৰু পূৰ্ণিমাৰ দিনা বিষ্ণু ভগৱানৰ পূজা কৰিলে আপোনাৰ এক নম্বৰ উত্তম বুলি আমি ভাবোঁ। পূজাৰী হিচাপত হয়, পণ্ডিত হিচাপত আমি সেইকেইটা অলপ জানো আৰু সেইকাৰণে পাৰিলে মানে আপুনি বিষ্ণু ভগৱান আৰাধনা উপবাস থাকিব লাগে। হয় পূৰ্ণিমা থাকক, নহ'লে একাদশী থাকি ভগৱানক ভগৱানৰ সেৱা শুশ্ৰূষা কৰি আশীৰ্বাদ ভগৱানৰ পৰা লৈ কলিযুগত সুখ শান্তি থকা কামনা কৰে আৰু সেইটো আছিল বিষ্ণু ভগৱান।